মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি 10 মে তাৰিখ। গোটেই বিশ্বজুৰি আজিৰ দিনটো মাদাৰ্স ডে হিচাপে পালন কৰি আহিছে আৰু এই শুভক্ষণত ময়ো মোৰ পৰম পূজনীয়া মাতৃদেৱীলৈ প্ৰণাম জনাইছোঁ। লগতে বিশ্বৰ সকলো মাতৃৰ চৰণত সেৱা জনাইছোঁ। হেপী মাদাৰ্স ডে। লকডাউন চলি আছে, এইফালে গৰমৰ বন্ধও চৰকাৰে ঘোষণা কৰিছে। আজি তোমালোকক অসমৰ ভূগোলৰ পাঠৰ পৰা অসমৰ কৃষি ব্যৱস্থাৰ ওপৰত কিছু আলোচনা কৰিম। আমাৰ অসম হৈছে কৃষি প্ৰধান এখন ৰাজ্য। এই ৰাজ্যৰ প্ৰায় 70% মানুহ কৃষিৰ লগতে জড়িত। তথাপিও এই ৰাজ্যৰ কৃষি ব্যৱস্থাৰ যেনে ধৰণৰ উন্নতি হ'ব লাগিছিল, তেনেধৰণৰ উন্নতি এতিয়ালৈকে আমাৰ চকুত পৰা নাই বা হোৱা নাই। আজিৰ আমাৰ প্ৰশ্নটো হ'ল, অসমৰ কৃষি ব্যৱস্থাৰ বা কৃষি উন্নয়নৰ সমস্যাসমূহ কি কি? এটি মেট্ৰিকৰ এটা প্ৰশ্ন। অসমৰ কৃষি ব্যৱস্থাৰ কি কি সমস্যাৰ বাবে আধুনিক বিজ্ঞানসন্মত ব্যৱস্থালৈ যাব পৰা নাই? প্ৰথমতে আমি সমস্যাবিলাক জানিলেহে ইয়াৰ সমাধানৰ উপায়বিলাক বিচাৰি পাম। প্ৰথমতে আমি আলোচনা কৰিম এই সমস্যাসমূহ। তোমালোকে মনোযোগেৰে শুনিবা। ৰাজ্যখনৰ প্ৰায়বোৰ অংশৰে লোকসকলে পুৰণি পৰম্পৰাগত পদ্ধতিৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ খেতিৰ কামবিলাক সম্পাদন কৰে, যাৰ ফলত কৃষিৰ ক্ষেত্ৰত উৎপাদনৰ পৰিমাণ যথেষ্ট কম হৈ থকা দেখা যায়। তেনেহলে এই পইণ্টটো হ'ল পুৰণিকলীয়া পদ্ধতি। এটি এটা আমাৰ কৃষিৰ ওপৰত সমস্যা। 2 নম্বৰত ক'ব পাৰি, যিবিলাক পাহাৰীয়া অঞ্চল আছে, যেনেকৈ কাৰ্বি আলং, ডিমা হাছাও পাৰ্বত্য জিলা, এই জিলাসমূহৰ লোকসকলে বিশেষকৈ তেওঁলোকে ঝুম খেতি কৰে। এই ঝুম খেতিৰ দ্বাৰা নিৰ্বননীকৰণ কৰা হয়। অৰ্থাৎ ঝুম খেতি কৰাৰ আগতে মাটিডৰা অৰ্থাৎ পাহাৰৰ এঢলীয়া ঠাইখিনিত থকা গছবিলাক কাটি, সেই গছবিলাক পুৰি, সেই গছৰ গুৰিবিলাক শিপাই পখাই উঘালি তাতে মাটি চহ কৰে আৰু তাৰ পিছত সেই ঠাইত মানুহবিলাকে কচু, আদা, আনাৰস জাতীয় খেতি কৰি তেওঁলোকৰ জীৱিকা নিৰ্বাহ কৰে। এই খেতিটো কি বুলি কোৱা হয়? ঝুম খেতি বুলি কোৱা হয়।
এনেকুৱা ঝুম খেতি কৰাৰ ফলত মাটিৰ বা ভূমিৰ অৱক্ষয় হয়, লগে লগে মাটিৰ উৰ্বৰা শক্তিও হ্ৰাস পায়। অতি নিম্ন পৰিমাণৰ উৎপাদন আদিৰ দৰে বহুতো জটিল নীতিবাচক পৰিৱেশৰ সৃষ্টি হয়। এটা বৃহৎ অঞ্চলৰ জংগল গছ গছনি কাটি যিখিনি উৎপাদন হয় সেইখিনি কিন্তু এটা সামান্য উৎপাদনহে তেওঁলোকে পায়। গতিকে এইটো এটা আমাৰ দ্বিতীয় সমস্যা বুলি ক'ব পাৰি। ৩ নম্বৰত কৈছো, অসমৰ কৃষকসকলৰ কৃষিভূমি সাধাৰণতে কম পৰিমাণৰ হোৱা বাবে সেই কম পৰিমাণৰ ভূমিত জলসিঞ্চনৰ নিচিনা সুবিধাবিলাক পৰ্যাপ্ত পৰিমাণে হ'বলৈ অসুবিধা হয়। আগতে এজন মানুহৰ যেনেকুৱা 30 বিঘা 40 বিঘা মাটি আছিল, সেই 30-40 বিঘা মাটি আজি ভাগ হওঁতে একোজন মানুহৰ ভাগত হয়তো 1 বিঘা বা আধা বিঘাহে পৰিছে। এতিয়া সেই আধা বিঘা মাটিৰ কাৰণে জলসিঞ্চন ব্যৱস্থাটো এটা দুষ্কৰ হৈ পৰিছে। আৰু প্ৰতিজন মানুহে এতিয়া খেতি কৰে ঋতুৰ ওপৰত বা প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি। কিন্তু অন্য অঞ্চলত, পাঞ্জাৱৰ নিচিনা অঞ্চলৰ মানুহে তেওঁলোকৰ মাটিত জলসিঞ্চনৰ এনে ধুনীয়া ব্যৱস্থা কৰি লৈছে, যাৰ ফলত তেওঁলোকৰ ৰাজ্যৰ উৎপাদন আৰু আমাৰ কৃষকৰ উৎপাদনৰ এক ডাঙৰ ব্যৱধান দেখিবলৈ পোৱা যায়। গতিকে এইটো এটা পইণ্ট হিচাপে তোমালোকে লিখিব লাগিব যে আমাৰ মাটিৰ বিলাক টুকুৰা টুকুৰি হৈ যোৱা কাৰণে বা সৰু সৰু অংশত থকা কাৰণে ইয়াত জলসিঞ্চনৰ ব্যৱস্থা খুব দুষ্কৰ। মই 4 নম্বৰ পইণ্টটো কৈছো, যেনেকৈ আমাৰ ধান, এই ধানটো হৈছে ৰাজ্যখনৰ প্ৰধান শস্য, কিন্তু প্ৰায়বোৰ খেতিয়কে ধান খেতিৰ ক্ষেত্ৰত সেই পৰম্পৰাগত যিবিলাক পদ্ধতি আছে এই পদ্ধতিবিলাক এতিয়াও অনুকৰণ কৰি আছে। ইয়াৰ ফলত উৎপাদনৰ পৰিমাণ সীমিত হৈ আছে। মাটিৰ গুণাগুণৰ ওপৰত কৃষকে সেই মাটিখিনিত কি শস্য উৎপাদন কৰিব সেইটো ঠিক কৰিব লাগিব। তেতিয়াহে পাৰিব যেতিয়া সেইজন মানুহৰ কৃষিৰ ওপৰত বিজ্ঞানসন্মত ধাৰণা থাকিব। আৰু আমাৰ কৃষকৰ সেই ধাৰণাটো নথকাৰ কাৰণে তেওঁলোকে পূৰ্বপুৰুষৰ পৰা চলি অহা ধান খেতিখিনিকে পুৰণি সঁজুলিৰে, যেনেকে যুঁৱলি, নাঙল, গৰু আদিৰ দ্বাৰা খেতিবিলাক সম্পাদন কৰে, যাৰ ফলত দেখা যায় সেই খেতিত উৎপাদনৰ পৰিমাণ যথেষ্ট পৰিমাণে কমি যায়। তাৰ পিছৰ পইণ্টত আহিছো, ৰাজ্যখনৰ প্ৰতি বছৰে হোৱা বানপানী এটি এটা আমাৰ কাৰণে ডাঙৰ সমস্যা। ৰাজ্যখনত যেনেকৈ বানপানী প্ৰতি বছৰে হয়, যাৰ ফলত দেখা যায় আমাৰ নদীবিলাকত মাথাউৰিৰ পৰিমাণ প্ৰায়বোৰ ঠাইতে নোহোৱা হৈ আহিছে। মাথাউৰি একফালে নাই আৰু আনফালে প্ৰতি বছৰে হোৱা অধিক বানপানীৰ ফলত সেই অঞ্চলত, বানপানী প্ৰধান অঞ্চলবিলাকৰ খেতিবিলাক অকালতে নষ্ট হৈ যোৱা দেখা যায়। এনেকুৱা বানপানীৰ সমস্যাটো আমাৰ দেশৰ এটা ৰাজ্যখনৰ কাৰণে, আমাৰ অসমৰ কাৰণে এক ডাঙৰ সমস্যা সৃষ্টি হৈছে। প্ৰায় 25% অধিক অঞ্চল দেখা যায় অসমৰ কৃষিভূমি অঞ্চল শস্যবিলাক নষ্ট হৈ যায়। এই বানপানীয়ে নদীৰ গৰাখহনীয়াৰ সৃষ্টি কৰাৰ ফলত প্ৰতি বছৰে বুজন পৰিমাণৰ সাৰুৱা ভূমি গৰাখহনীয়া হয়, আনহাতে বানপানীৰ ফলত অনুৰ্বৰো হয়। কাৰণ তাত যদি বালি পৰি যায়, সেই বালিত আৰু দুনাই নতুনকৈ তাত খেতি কৰাৰ উপযোগী হৈ নাথাকে। এইটো এটা সমস্যাৰ ভিতৰত পৰা দেখা যায়।
তাৰ পিছৰ পইণ্টত আহিছো, ৰাজ্যখনত দ্ৰব্য বা শস্যসমূহৰ সংৰক্ষণ কৰা পদ্ধতিও পৰম্পৰাগত আৰু সংৰক্ষণৰ ব্যৱস্থা একেবাৰে তাকৰ। তোমালোকে জানা ইতিমধ্যে আমাৰ এই অঞ্চলৰ মানুহে বিভিন্ন ধৰণৰ পাচলিৰ খেতি কৰা আৰম্ভ কৰিছে, অথচ এই অঞ্চলৰ মানুহৰ তেওঁৰ উৎপাদিত পাচলি সংৰক্ষণৰ কোনো ব্যৱস্থা নথকা কাৰণে তেওঁলোকে কম মূল্যতে সেই পাচলিখিনি বিক্ৰী কৰিব লগা হয়। এতিয়া আমাৰ এই অঞ্চলৰ মানুহে ধৰা বিলাহীৰ খেতি কৰিছে, পথাৰত দামে দামে ট্ৰাকে ট্ৰাকে বিলাহী গেলিবলৈ আৰম্ভ কৰিছে। বৰ্তমান লকডাউন চলি আছে, যাৰ কাৰণে এই বিলাহীখিনি বাহিৰত বেচিবলৈও তেওঁলোকে বজাৰ পোৱা নাই। এনেকুৱা অৱস্থাত যদি এই অঞ্চলত কোল্ড হাউচ বা কোল্ড হোম অৰ্থাৎ শীতল ঘৰ চব্জি পাতি ৰখাৰ কাৰণে, বিলাহী আলু ৰখাৰ কাৰণে তেনেকুৱা যদি বিজ্ঞানসন্মত ঘৰৰ ব্যৱস্থা থাকিলহেঁতেন, তেনেহলে আমাৰ এই অঞ্চলৰ কৃষক ৰাইজে তেওঁলোকৰ উৎপাদিত শস্যখিনি যত্নৰে ৰাখিব পাৰিলেহেঁতেন আৰু সঠিক মূল্যও পালেহেঁতেন। এনেকৈ অসমৰ প্ৰায়বোৰ অঞ্চলৰ মানুহৰ তেওঁলোকৰ উৎপাদিত শস্যখিনি সঠিক মজুত কৰিব নোৱাৰে। মজুত কৰাৰ তেওঁলোকৰ ব্যৱস্থা নথকা কাৰণেও এটা কৃষকসকলৰ ডাঙৰ ক্ষতিৰ সন্মুখীন হয়। এইটো এটা অসমৰ কৃষিৰ ক্ষেত্ৰত ডাঙৰ সমস্যাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। এতিয়া চোৱা আৰু এটা প্ৰশ্ন, তাৰ পিছত আমি পইণ্টত আহিব পাৰো, ৰাজ্যখনৰ এতিয়াও কৃষকসকলে কৃষিৰ ক্ষেত্ৰত ৰেহাইমূলক ঋণ, উন্নত মানৰ বীজ, আধুনিক সাৰ আৰু কৃষি সঁজুলি আদি প্ৰদান কৰাৰ ব্যৱস্থা, এই ক্ষেত্ৰত চৰকাৰৰ বহু পৰিমাণে উৎসাহ বা তেওঁলোকৰ অৰিহণা কম দেখিবলৈ পোৱা যায়, যাৰ ফলত কৃষকসকলৰ শস্য উৎপাদন কৰাৰ ক্ষেত্ৰত ডাঙৰ সমস্যাৰ সৃষ্টি হয় অন্য ৰাজ্যৰ তুলনাত। তাৰ পিছৰ পইণ্টত আহিছো, ৰাজ্যখনত এতিয়াও কৃষি খণ্ডত উন্নত যোগাযোগ ব্যৱস্থা, পৰিবহন ব্যৱস্থা সঠিকভাৱে কৃষকসকলৰ উৎপাদিত বস্তু কঢ়িওৱাত এক ডাঙৰ বাধাৰ সৃষ্টি হৈছে। এনেকুৱা ভিতৰীয়া বহু অঞ্চল আছে যি অঞ্চলত এতিয়ালৈকে ডাঙৰ ট্ৰাক এখন নোসোমায়। যেতিয়া সেইখন ঠাইৰ পৰিবহন ব্যৱস্থাটো উন্নত নহয়, তেতিয়া তাৰ কৃষকে উৎপাদিত তেওঁলোকৰ শস্যবিলাক সঠিক মূল্যত বজাৰত বিক্ৰী কৰিব নোৱাৰে। তেনেহলে যোগাযোগ ব্যৱস্থাও কৃষি খণ্ডৰ লগত জড়িত এটা আমাৰ সমস্যা বা এটা আমাৰ অন্তৰায় বুলি ক'ব পাৰিম। আনফালে এইবাৰ প্ৰাকৃতিক কাৰণ কিছুমান আছে, যেনেকৈ খৰাং বতৰ। এই সময়ছোৱাত কৃষক তথা কৃষি খণ্ডত কাম কৰা মানুহবিলাকৰ কাৰ্যকলাপসমূহ সুৰক্ষা প্ৰদান কৰাৰ আঁচনিৰ অভাৱ হৈছে। কৃষি খণ্ডত কাম কৰা মানুহবিলাকৰ এনেকুৱা হয় কেতিয়াবা যে তেওঁলোকে খৰাং বতৰৰ কাৰণে কৃষকসকলে কৃষি খণ্ডত কোনো ধৰণৰ উৎপাদন কৰাৰ ব্যৱস্থা কৰিব নোৱাৰে বা উৎপাদন কৰিব নোৱাৰে। তেনেহলে সেই সময়ত চৰকাৰে সেই কৃষকসকলৰ কাৰণে বিশেষ ধৰণৰ ব্যৱস্থা, বিশেষ ধৰণৰ পেকেজ থাকিব লাগিব, ল'ব লাগিব। তেতিয়া কৃষকসকলে উৎসাহিত হ'ব।
প্ৰকৃতিয়ে যদিও বাধা দিছে তথাপিও তেওঁলোকে পুনৰবাৰ খেতি কৰাৰ কাৰণে পিছ হুহুকি নাহে। কিন্তু আজিৰ ৰাইজে আজিৰ কৃষকে কি কৰিছে, তেওঁলোকে এনেকুৱা খৰাং বতৰ বা প্ৰাকৃতিক দুৰ্যোগ বানপানী আদিৰ কাৰণে এই ৰিস্ক বা এই দায়িত্ব বা এই প্ৰত্যাহ্বান তেওঁলোকে মানি ল'ব নিবিচাৰে। তাতকৈ তেওঁৰ সেই মাটিখিনি এনেই পৰি থাকক বা বেলেগক আধি দি তেওঁ নিজে ঘৰত বহি নিৰাপদে থকাৰ চিন্তা কৰে। গতিকে এইটো এটা আমাৰ অসমৰ কাৰণে ডাঙৰ সমস্যাৰ কথা আমি অনুভৱ কৰিছো। তাৰপিছত পইণ্টত আহিলো শস্য সুৰক্ষাৰ ব্যৱস্থা আৰু শস্য চপোৱাৰ পদ্ধতি। এতিয়াও আমাৰ দেশত, আমাৰ ৰাজ্যত, আমাৰ দেশত বুলি ক'লে ভুল হ'ব, কাৰণ এতিয়া পাঞ্জাৱৰ কৃষকে কৃষি চপোৱা, কৃষি ৰোৱা এই দুটা পদ্ধতিত বহু ফালে আগবাঢ়ি গৈছে। তেওঁলোকে আজিকালি মেচিনেৰে কৃষি চপোৱা কাৰ্য কৰে, মেচিনৰ সহায়ত কৃষি ৰোৱাৰ পদ্ধতি হাতত লৈছে। চাহ কৰাটো বহুত আগতেই আৰম্ভ হৈছে। আমাৰ চাহ কৰাৰ ক্ষেত্ৰত আমিও কিছু পৰিমাণে ট্ৰেক্টৰ বা তেনেকুৱা ব্যৱস্থা হাতত লৈছো, পাৱাৰ টিলাৰ। কিন্তু চপোৱাৰ ক্ষেত্ৰত দেখা গৈছে সেই মানুহে কাঁচিখনেৰেই ধান কাটিব লগা হৈছে, মৰাপাত কাটিব লগা হৈছে, গম কাটিব লগা হৈছে। এজন মানুহ একদিনত 1 বিঘা কাটা কোনোদিনেই সম্ভৱ হৈ নুঠে। কিন্তু যেতিয়া মেচিনেৰে কাটিব লগা হয়, একদিনত তেনেকুৱা 50 বিঘা মাটি অতি সহজে কাটি চপাই তাৰ পৰা ধান উলিয়াই আনিব। এনেকুৱা ডাঙৰ ডাঙৰ প্ৰযুক্তিবিদ্যা আমাৰ অসমত যদি আমি প্ৰয়োগ কৰিব পাৰো, তেনেহলে আমাৰ কৃষি খণ্ডত ডাঙৰ এটা লাভ হ'ব। শেষত কৈছো, ৰাজ্যখনৰ সামগ্ৰিক আন্তঃগাঁথনি অতি দুৰ্বল হোৱা কাৰণে কৃষি খণ্ডত উন্নয়নত বাধাৰ সৃষ্টি হোৱা বুলি আমি এইটো ক'ব পাৰিম। মূলত এইকেইটা আমি কৃষি খণ্ড উন্নয়নৰ অনুন্নয়নৰ কাৰণ হিচাপে ধৰি ল'ব পাৰো। ভালে থাকা, ঘৰত পঢ়া শুনা কৰা। আজি এই প্ৰশ্নটোৰ উত্তৰ ইয়াতেই সমাপ্ত কৰিছো। ধন্যবাদ।